এয়ে আপোনালোকে দেখি পাইছে বেলিটি কৰি পদুম পুখুৰী বগজুলি সমূহ ৰাজ্যৰ সহযোগত আজি জুবিন দাৰ স্মৃতিত নাহৰ গছ পুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ইয়াৰ আগতে আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলি জনাই আজিৰ আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীখন আৰম্ভ হ'ব। জুবিন দাই কৈছিল য'ত নাহৰ গছ থাকিব তাত মোক বিচাৰি পাব আৰু আজি আমি তেখেতৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে আজি আমি বেদিটিগুৰি পদুম পুখুৰী আৰু বগজুলি তিনিখন গাঁও মিলি আজি আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিম যাতে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমতো জুবিন দাক আমি এই সেউজীয়া পৰিৱেশত যাতে বিচাৰি পাওঁ আৰু যেন আমাক অনুভৱ হয় যেন আমাৰ জুবিন দা সদায় আমাৰ মাজত যেন জীয়াই আছে। আৰু আজি আমি বেদিটিগুৰি পদুম পুখুৰী লগতে বগীজুলি এই তিনিখন গাঁও আজি একত্ৰিত হৈ আজি আমি জুবিনে বিচৰা সেই সেউজীয়া পৰিৱেশ গঢ়ি তুলিবলৈ আমি প্ৰয়াস কৰিছোঁ। আজি আমাৰ এই বৃক্ষৰোপণ অভিযানত আমাৰ এই তিনিখন গাঁৱৰ সমূহ ৰাইজে আমাৰ স্থানীয় যুৱক যুৱতীসকলে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু তাৰ বাবে মই সমূহ ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ওই নাহর ওই নাহরান। আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমাৰ স্থানীয় যুৱকসকলৰ পৰা মই পোনপটীয়াকৈ কেইটামান বাইক ল'বলৈ চেষ্টা কৰিম। হয়, এতিয়া আৰু ডাঙৰ কৰা আমাৰে দায়িত্ব আৰু হয় মানে ক'লো আৰু ঠিক আছে। সঞ্জীৱ দৈমাৰীক অশেষ ধন্যবাদ থাকিল আৰু ইয়াৰে পিছত আহিছোঁ আমাৰ স্থানীয় আমাৰ আই মাতৃসকল আছে আৰু ইয়াত এতিয়া আহিছোঁ মই আমাৰ যি গছ পুলি ৰোপণ কাৰ্যসূচী আছিল এই ৰোপণ কাৰ্যসূচীৰ আজি আমাৰ মূল বক্তা হিচাপে আমাৰ ইয়াত উপস্থিত আছে অৰ্পণ ডাঙৰীয়া আৰু এই অৰ্পণ ডাঙৰীয়াক আজি মোৰ ফালৰ পৰা মই দুটামান প্ৰশ্ন আছে তেখেতক যে আজি আপোনালোকে যি আজি ইয়াত গছপুলি ৰোপণ কাৰ্যসূচী আছিল আপোনালোকে এই গছপুলি ৰোপণ কাৰ্যসূচীটো ক'ৰ পৰা কেনেকৈ আজি মনত আহিলে আৰু আপোনালোকে আজি হঠাৎ দেখিছোঁ যে আজি ইয়াত সমগ্ৰ গোটেই বিহালীবাসী ৰাইজ আজি আহি ইয়াত গছপুলি ৰোপণ কাৰ্যসূচীত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে, গতিকে আপুনি কি ক'ব বিচাৰে? আপোনাৰ পৰা দুটামান মন্তব্য আগবঢ়ালে বেছি ভাল আছিলে, যিহেতু আজি সমগ্ৰ অসমত সমগ্ৰ ৰাইজে আজি গোটেই জুবিনৰ ন্যায় বিচাৰি আছে, গতিকে এই ন্যায়ৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এই ন্যায়ৰ ক্ষেত্ৰত আজি যিখিনি আপোনাৰ বৃক্ষৰোপণ কাৰ্যসূচী হয় ৰাইজৰ সহায় হৈছে আমি তিনিখন গাঁৱৰ যুৱক যুৱতীসকলে লগ লাগি পেলাই আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো জুবিন দাৰ স্মৃতিত পালন কৰিলোঁ। হয়, লগতে আমি জুবিন দাৰ ন্যায়ৰ যিটো গতি আমি এই গতিটো যথেষ্ট লেহেমীয়া দেখা পাইছোঁ। হয় হয়, গতিকে এই যিটো ন্যায়ৰ আপোনাৰ SIT গঠন কৰিছে, SIT যাতে আমাক এটা শুদ্ধ ন্যায় লাগে, ন্যায়ৰ হেৰিটো দিয়ে আৰু অতি শীঘ্ৰে দিয়ে তাৰে আহ্বান জনালোঁ। লগতে আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত যিসকলে আমাৰ মানে ইয়াত যোগদান কৰিলে ইয়াৰে পিছত আছে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আমাৰ উদীয়মান যুৱক তথা ভাইটি প্ৰাণজিত, আজি তুমি কি ক'ব বিচাৰা? মইনো কি ক'ম আৰু একে আজি গোটেইখিনি ৰাইজে মিলি গছ পুলি ৰুলে, তুমিও আহা পিছত এতিয়া ৰুলে এইটো ভাল প্ৰচেষ্টা মানে লৈছে তাকে ভাল লাগিছে, চব ওলাই আহিছে এনেকে যাতে আমি যেনেকে এতিয়া ৰাস্তাত ৰুইছো নাহৰ গছ, জুবিন দাই কৈছিলে নাহৰ পুলি য'ত মোৰ ত'ত বুলি, সেইটো কাৰণে। আৰু ইয়াত আছে আমাৰ স্থানীয় আই মাতৃসকল আৰু সিহঁতৰ পৰা মই চমুকৈ দুটামান বাইক ল'বলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে আহিছোঁ মই আমাৰ খুৰীৰ ওচৰত যে আজি আপুনি কওক, আজি আপোনাক এই গছ পুলি ৰোপণ কাৰ্যসূচীৰ ওপৰত আপুনি কি ক'ব বিচাৰে?
ভাল লাগিছে জুবিনৰ বিষয়েতো আমি চবেই ভালে পাওঁ সব হেৰি গানে চানে সব ক্ষেত্ৰতে নাহৰ পুলিও লগাই থৈছো নাহৰ পুলি আমি হেৰি কৰো যেনেকে পোৱালীবিলাকে গান গায় আমিও গান গাওঁ মোবাইলত হয় ঠিক আছে খুৰীক বহুত বহুত ধন্যবাদ থাকিল ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত আছে আমাৰ খুৰী আৰু লগতে আছে আমাৰ কমিটিৰ সভানেত্ৰী মঞ্জু দৈমাৰী বাইদেউ আৰু মই দুয়োটাকো দুটামান চমুকৈ মন্তব্য আগবঢ়াবলৈ মই অনুৰোধ জনালোঁ প্ৰথমতে আহিছোঁ আমাৰ খুৰীৰ ওচৰত জুবিনৰ বিষয়ে মানে কি ক'ম আৰু আমাৰ আজি পদুম পুখুৰী বেদেলিগুৰি বগীজুলি হৈ হেৰি কৰি নাহৰ পুলি লগাইছে লগাইছে গোটেই ৰাইজ মিলি লগাই মেলি এতিয়া ভাল লাগিছে আজি দিনটো তাৰ পুখুৰীয়ে মানে কি আৰু জুবিনৰ ন্যায়টো পালে ভাল লাগিব আৰু পিছত আহিছোঁ আমাৰ সভানেত্ৰী মঞ্জু দৈমাৰী বাইদেউ আৰু আপোনাক মোৰ ফালৰ পৰা দুটামান প্ৰশ্ন যি আজি আমাৰ নাহৰ গছ পুলি ৰোপণ কাৰ্যসূচী আছিল আজি ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে আপোনাৰ পৰা অন্তিমখন বাক্য ল'বলৈ চেষ্টা কৰিছোঁ প্লিজ আগবঢ়াব আপোনাৰ মন্তব্য যথেষ্ট সুখী মনোকামনা এটা সিদ্ধি হৈছে সিদ্ধি হোৱা বুলিয়ে নহয় মানে সেইটো প্ৰত্যেকে হাতে কামে লাগিব লাগিব আজি কষ্ট চবেই কৰিছে ৰুইছে জুবিনদাৰ নামত জুবিনদাৰ অনুৰাগী সেইখিনি চিনটো যাতে ভৱিষ্যত দিনলৈ থাকি যাব লগতে জুবিনদাৰ ন্যায় লাগে ঠিক আছে আমি ইয়াত দেখি পাইছোঁ ইতিমধ্যে আমাৰ সমগ্ৰ অসমত যি জুবিনৰ যি ন্যায় হৈছে হয় গতিকে আমাক কি লাগে ন্যায় লাগে ঠিক আছে মঞ্জু দৈমাৰীক মই অশেষ ধন্যবাদ